নমস্কাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে অনুপম চনকা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে চনকা চাৰিওফালে পাহাৰে আগৰি আছে এই চনকা ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী প্ৰতি বছৰে চনকালৈ আহে হাজাৰ হাজাৰ পৰ্যটক হয় মৰিগাঁও জিলাৰ চনকালৈ প্ৰতি বছৰে পৰ্যটকসকলৰ বাঢ়ে ভিৰ ওচৰতে আছে ব্ৰহ্মপুত্ৰ নদী এই মনোমোহা দৃশ্য চাবলৈ আহে হাজাৰ হাজাৰ পৰ্যটক মৰিগাঁও জিলাৰ ৰত্নপৰা গাঁও হৈছে চনকা চাৰিওফালে ওখ ওখ পাহাৰে আৱৰি থকা বাবেই এই গাঁওখন অসমৰ এখন ব্যতিক্ৰমী গাঁৱলৈ পৰিৱৰ্তন হৈছে বাইদেউ হাঁহি আছে মই চালো ইয়ালৈ কেনে পালে প্ৰাকৃতিৰে ভৰপূৰ হৈ আছে এই চনকা কেনে পালে বহুত ভাল লাগিছে ভিউটো বহুত ধুনীয়া ৰিলেক্সিং হয় ভাল লাগিছে বাইদেউ আপোনাৰ ঘৰ নলবাৰী নলবাৰীৰ পৰা ইয়ালৈ আহিছে একচুৱেলি গুৱাহাটীৰ পৰা আহিছো আহি কেনে পালে বহুত ভাল লাগিছে বেলেগক কি কব আহিব পাৰে এনজয় কৰিব পাৰে বাইদেউ আপোনাৰ নামটো কি আছিলে মোৰ নামটো ইন্দ্ৰাণী শৰ্মা আপোনাৰ ঘৰ মোৰ শিৱসাগৰৰ কিন্তু ইয়াত আমি গুৱাহাটী একেলগে কলিগছ হয় মানে আপোনালোকে একেলগে আহিছে ফুৰিবলৈ আহিছে হয় ঠিক আছে এনজয় কৰক এনজয় মোমেন্টত বহি আছে আপোনালোক এনজয় কৰক আৰু এইফালেও আছে নমস্কাৰ আপোনাৰ নামটো মোৰ নাম আৰ্পা হাজৰিকা কেতিয়া আহিছে আমি একেলগে আহিছো চবে বহুত ভাল লাগিছে পুৰা নেচাৰেল ভিউ আছে চিনেৰিও সব ভাল লাগিছে আগতে আৰু আহিছে আগতে অহা নাছিলো এতিয়া আপোনাৰ বেলেগ ফ্ৰেণ্ডক কি কব কি জনাব বেলেগক আহিব লাগে বহুত ধুনীয়া জেগা চাৰিওফালে ভাল ওচৰত বিচ মানে ব্ৰহ্মপুত্ৰ পাৰো আছে সেইখিনি আৰু ভাল লাগিছে চবে আহক ঠিক আছে আপোনালোকক পাই বহুত ভাল লাগিছে আশা কৰো আপোনালোকে আকৌ আহিব ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা বাবেই প্ৰাকৃতিকভাৱে সৌন্দৰ্য গঢ় লৈ উঠিছে দেখা যায় ইয়ালৈ প্ৰতি বছৰে আহি থাকে হাজাৰ হাজাৰ পৰ্যটক চনকালৈ আহিলে আপোনালোকে দেখা পাব সৰু সৰু ঘৰ সজাই থৈছে ব্ৰহ্মপুত্ৰৰ পাৰত এই চনকা প্ৰাকৃতিকভাৱেই ইমানেই মনোমোহা যে ইয়ালৈ আহিলে প্ৰতিগৰাকী পৰ্যটকৰ মন হয় আনন্দদায়ক মনত আহে ফূৰ্তি বাইদেউ নমস্কাৰ আহি কেনে পালে এনেই পাইলো ঘূৰি ঘূৰি আহিছো আৰু ভাল লাগিছে নে নাই ভাল লাগিছে চনকা ঠাই এটা আহি মানে বহুত মানুহ আহি থাকে আপুনি কেনে পালে ক'ৰ পৰা আহিছে আপুনি মই আহিছো গুৱাহাটীৰ পৰা আহিছে আহি ভাল লাগিছে অকলে আহিছে নে আহিছে মোৰ লগত কিবা ছোৱালীজন আহিছে ঠিক আছে আহিলে আপোনালোকে দেখা পাব নিতৌ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে পৰ্যটকসকল আহি ইমানেই গুণ গাইছে যে ইয়ালৈ আহিলে যে সঁচাই আনন্দদায়ক হয় মনটো সঁচাই ভাল লাগে তেওঁলোকৰ নিজৰ মুখেৰে ব্যক্ত কৰে দাদা এজনক লগ পালো দাদাক মই সুধিম কেনে পালে আহি চনকালৈ দাদা আসসালামু আলাইকুম নমস্কাৰ দাদা আপোনাৰ নাম মোৰ নাম সাদিকুল ইছলাম আপোনাৰ ঘৰ মোৰ ঘৰ আছে ইয়াতে আছে চনকালৈ আহিলে মানে চনকালৈ আপোনালোকে আহিছে তাৰপিছত মই আহিলো আহি আপোনালোক লগ পাই ভালেই লাগি আছে আপোনালোকে ইমান দূৰৰ পৰা আহে চাবৰ কাৰণে কিন্তু জাগাখিনি ভাল খুবেই ভাল লাগে জাগাখিনি চাই আৰু আপোনালোকে চাই আছে যে কেনেকে লাগি আছে ভালেই লাগি আছে চাগে মানে ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে মই চালো মই আপোনাক পালো ভাবিলো আপোনাক সুধো আপোনাৰ ঘৰ যিহেতু জাগিৰোড বুলি কৈছে আৰু ওচৰতে মোৰ ঘৰ ইমান ইয়াত কিমান দূৰৰ পৰা মানুহ আহি থাকে ইয়াত আপোনাৰ বহুত দূৰৰ পৰা আহে আপোনাৰ ইয়াতে যেতিয়া জানুৱাৰী 1 মাহ যেতিয়া থাকে 1 মাহ 2 মাহ মুঠতে ফুল হৈ যায় মানুহ ইয়াতে খোজকাঢ়িব জাগা নাথাকে এনেকুৱা মানুহ হয় আকৌ ৰাতি থাকিবলৈ সুবিধাও আছে ইয়াতে সুবিধা আছে হয় এইবিলাকত ৰাতি মানুহ থাকে তাৰপিছত ৰাতি ইয়াতে লাইট চাইট বহুত দিনৰ নিচিনাই থাকে খুব ভাল লাগে আমি ৰাতিও আহিছিলো অসমৰতো বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ পৰ্যটকসকল আহে বাহিৰৰ পৰা আহে একদম বাহিৰৰ পৰা অহা মানুহৰ থকাৰ সুবিধাও আছে ওপৰত হেৰি আছে ৰিসৰ্ট আছে তাতে থাকে খুব ভাল লাগে যেতিয়া মানুহ থাকে তেতিয়া ঘূৰি বহুত ভাল লাগে ঠিক আছে আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিলো ধন্যবাদ আকৌ কেতিয়াবা লগ পাম ঠিক আছে ওকে আপোনালোকে ইমান সময় চাই আছিলে সমাজৰ কথা ফেচবুক পেজ এণ্ড ইউটিউব চেনেল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম দাদাৰ লগতে কিছু কথা পাতিলো যিহেতু মই দূৰৰ পৰা আহিছো হ'লেও মই গোটেইখিনি ইয়াৰ বিষয়ে অৱগত নহয় গোটেইখিনি মই নাজানো যদি কিবা ভুল হয় আপোনালোকে নিজ বুলি সৰু বুলি ক্ষমা কৰি দিব